নমস্কাৰ। মই এতিয়া আমাৰ জাগুন দিহিং ঘাটত আছোঁ। এইটো দিহিং নদী, এইটো নদী বাৰ্মাৰ পৰা আহে আৰু এইটো নদী ইয়াৰ ঘাই নদী হয়। এই অঞ্চলৰ এটা ধৰক ইয়াৰ পৰা নেওৰ পৰা যেতিয়া নৈখন আহিছে, এই যে চাইমু জেগাটো তাত এনেকৈ বহুত ঘূৰণীয়াকৈ গৰাখহনীয়া হৈছে। তাৰ পৰা যদি কিবা এটা হৈ যায়, কথা আমাৰ যিটো গাঁও বুলি কয়, ইয়াত নদীৰ পাৰত আছে, সেইটো গাঁৱৰ কাৰণে বৰ বিপদজনক হ'ব। আৰু তাৰ পৰা আকৌ ইয়াত আহি কেনে এনেকুৱা মাৰি দিছে, চব গৰাখহনীয়া হৈছে। ইয়াত এইটো হ'ল কথা সংৰক্ষিত বনাঞ্চল। ইয়াত হাতীও আছে, কিছুমান জীৱ জন্তু আছে, আৰু ইয়াত যদি এনেকৈ হৈ থাকে বহুতখিনি জেগা লৈ গ'ল। আৰু এইটো জংঘল যদি আধাতকৈ বেছি লৈ যায় থাকিব নোৱাৰি, আৰু এইটো লৈ যাওঁ এনেকৈ হৈ থাকিলে যাবই। আৰু ঠিক তেনেকৈ কথা আদৰ্শ গাঁও আছে, ঠিক তেনেকৈ আৰু এফালে মাৰি দিছে। যদি ইয়াক আমি যেনেকৈ আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু হৰেণ গগৈ ডাঙৰীয়াই উদয়পুৰৰ যোনটো নেহাৰ গাঁৱৰ প্ৰব্লেম অলপ ছল্ভ কৰি দিলে, ঠিক তেনেকৈ ইয়াৰ পৰা এতিয়া দলং বনি আছে, ইয়াত সেই ৰাস্তাৰ বহুত কাম চলিব। এনেকৈ যদি JCB দ্বাৰা এইটো পানীখন এফালে আঁতৰাই দিয়ে আৰু সোণাই দিয়ে অকণমান, তেতিয়াহ'লে আৰু য'ত ঘূৰণীয়া আছে সেই জেগাত যদি বান্ধ বনাই দিয়ে, তাত প্লাষ্টাৰ কৰি তাত বস্তা চস্তা লগাই যেনেকৈ বান্ধ বান্ধে, ঠিক তেনেকৈ কৰি দিয়ে, এইটো প্ৰব্লেম বহুত দূৰ হৈ যাব। নহ'লে অহা দিনত হাতী এতিয়া যোৱাঞ্চলত থাকিব নোৱাৰা হৈছে, জেগাও নহ'ল বহুত, আৰু গাঁৱৰো বহুত বিপদজনক হৈছে। গাঁৱৰ মানুহৰ মাটি ৰৈ গৈছে, তেওঁলোকে খেতি বাতি কৰিব পৰা নাই, ঘৰ দুৱাৰ কাৰণে অনিষ্ট হ'ব পাৰে। এইটো নদী ঠিক তেনেকৈ পোনাই দিয়ে অলপ। এতিয়া পোনাবৰ কাৰণে মানুহক মাটি লাগে, শিল বালি লাগে, য'ত তাৰ পৰা খান্দিবলৈ নিদি পঞ্চায়তৰ ব্যৱস্থা, পঞ্চায়তৰ মানুহ থাকি, ফৰেষ্টৰ মানুহ থাকি, আৰু কিছুমান প্ৰকৃতিপ্ৰেমী জনা মানুহ যেনেকৈ হৰণ গগৈ দাই বহুত তাত তেনেকৈ কাম কৰি দিলে, ঠিক তেনেকৈ জনা মানুহে যদি এই ক্ষেত্ৰত তেনেকৈ আগবঢ়াই দিয়ে নহয়, তেতিয়া আমাৰ এই বানপানীৰ সমস্যা সমাধান হৈ পৰিব। নদীখন পুনি যাব, য'ত ঘূৰণীয়া আছে তাত বান্ধ বান্ধিলে কম টকাতে পইচা সেই কাম হ'ব পাৰে। নহ'লে এনেকৈ হৈ থাকিলে বহুত বিপদ হ'ব পাৰে বুলি মই ভাবিলোঁ। ঠিক তেনেকৈ আমি সজাগ হওঁ, সকলোৱে সজাগ হৈ চৰকাৰৰ লগত মিলি কামখিনি কৰি থাকিম। এতিয়া বৰ্তমান চৰকাৰে বহুতখিনি কাম কৰিছে, তাত আৰু আমি লগ দিব লাগিব, যাতে আমাৰ সমস্যা আৰু দূৰ কৰি দিব লাগিব, দূৰ হ'ব। ঠিক তেনেকৈ আমি চব লাগি সেই নৈখন সমস্যা কিছুমান আমি ঠিক কৰিব লাগিব। যাতে ইমানতে মই আপোনালোকক এই এটা অনুৰোধ আৰু কি বুলি কয়, এটা বিশ্বাস এটা ৰাখি এই আপোনালোকৰ সন্দেহ এটা জনাই দিলোঁ। ধন্যবাদ, নমস্কাৰ আপোনালোকক।